সি ঘূৰি আহিলেও মই তোক তালে বিয়া নিদিওঁ যি মানুহে মোৰ ছোৱালীৰ আবেগক লৈ খেলা কৰে সেই মানুহৰ ঘৰলৈ মোৰ ছোৱালীক বিয়া দিয়াৰ কথা মই ভাবিব নোৱাৰো কিন্তু দেউতা তই যেনেকে বিচাৰিছিলি তেনেকে মই এগ্ৰী হৈছিলো কিন্তু এতিয়া মোৰ মতে হ'ব মই যাৰ লগত তোৰ বিয়া ঠিক কৰো সেই ল'ৰাৰ লগত তই বিয়াত বহিব লাগিব অলৰেডি মই বিয়া ঠিক কৰিছো কি ঠিক কৰিলা মানে মা কি ভাবিছা স্পষ্টকৈ কোৱা মই যদি অমৃতাক বিয়া কৰাব খোজো তাত তোমাৰ কিবা আপত্তি আছে নেকি কি অমৃতাক মা মই অমৃতাক বিয়া কৰাৰ কথা ভাবিছো কিয় ভাবিলা তুমি তেনেকুৱা এটা কথা সিহঁতে আমাক সিহঁতৰ ঘৰলৈ মাতিনি অপমান যে কৰিছিল সেই কথা তুমি পাহৰি গলা নেকি অপমান নহয় মা তোমালোকেহে তেনেকৈ চিন্তা কৰি আছা আসলে দুৱৰা আংকলে তোমালোকক কথাটো লগে লগে ক'বলৈ বেয়া পায়হে কথাটো ক'ব পৰা নাছিলে কিন্তু দেৱ কি কাৰণত দুৱৰাই আমাৰ প্ৰস্তাৱটো নাকচ কৰিছিল সেই কথাটোতো তুমি জানা জানো তেনেহ'লে কিয় তুমি তাইক বিয়া কৰাৰ কথা ভাবিছা তাইতো বিয়া ঠিক হৈ আছে ঠিক হৈ আছিল কিন্তু এতিয়া আৰু সেই বিয়া নহয় কিয় যিটো ল'ৰা অমৃতাক বিয়া কৰাম বুলি কৈছিল সি মাকক লৈ ডুবাইলৈ গুচি গৈছে একেবাৰে অমৃতাক বিয়া কৰাবলৈ সি আৰু ইয়াত নাহে কি তাই আৰু সিহঁতৰ ঘৰখন মানসিকভাৱে ভাঙি পৰিছে মা আৰু যিহেতু তাইৰ প্ৰতি মোৰ ভাল পোৱা আছিল তাইৰ এই অৱস্থা মই চাই থাকিব পৰা নাই আৰু মা তুমিতো জানাই এজনী ছোৱালীৰ বিয়া ভাঙি গ'লে সেই ঘৰখনত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু দেৱ আমি চাইনিৰ লগত তোমাৰ বিয়া ঠিক কৰিছিলো চাইনিও আশা কৰিছিল এতিয়া তাইৰ কি হ'ব মা তাই মোৰ ভাল ফ্ৰেণ্ড হৈ থাকিবলৈ দিয়াচোন কিন্তু এইবোৰ ল'ৰা ধেমালি নহয় দেৱ ল'ৰা ধেমালি ময়ো কৰা নাই আৰু দেৱৰাজো কৰা নাই কিন্তু মই দেৱৰাজৰ লগত কিয় বিয়া হ'ম কাৰণ সি অমিততকে হাজাৰ গুণে ভাল ল'ৰা অমিতে আমাক বিপদত পেলাই থৈ গ'ল কিন্তু দেৱৰাজে আমাক বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছে অমিতে মোক বিপদত পেলোৱা নাই দেউতা সি ঘূৰি আহিব ঘূৰি আহিলেও মই তোক আগতে কৈছো মই তালে তোক বিয়া দিব নোৱাৰো কিন্তু যদি তই মোক সন্মান কৰ তেতিয়াহ'লে মোৰ কথা তই মানিব লাগিব মানিব লাগিব মানে মই দেৱৰাজৰ প্ৰপ'জেল একচেপ্ট কৰি আহিছো দুৱৰা আংকলক মই আজি প্ৰপ'জেলটো দিলোঁ মই জানো ইমান এটা ডাঙৰ ডিচিশ্যন মই অকলে লোৱাৰ বাবে তোমালোকে মোক বেয়া পাবা কিন্তু কি জানা মা সেই চিটুৱেশ্যনটোত মই অলপ ইম'চনেল হৈ পৰিলোঁ অমৃত আৰু মা গুচি যোৱাৰ কথাটো দুৱৰা আংকলে গম পোৱা নাছিল আৰু অমৃতাই এই কথাটো তেওঁক ক'ব পৰা নাছিল কি জানিবা কথাটো শুনাৰ পিছত তেওঁ আকৌ অসুস্থ হৈ পৰে কিন্তু কি দুৱৰা আংকলে অমৃতক এটা দায়িত্ব দিব খুজিছিল আৰু সেই সময়তে এই প্ৰব্লেমটো ঘটিলে দুৱৰা আংকলে অমৃতক বিচাৰি আছে আৰু সি নাই বুলি অমৃতা তেখেতক ক'ব পৰা নাই অমৃতাৰ বিপদ দেখি সেই দায়িত্বটো মই ল'লোঁ মই তেওঁক কথাটো কৈ দিম আৰু সেই কথাটো ক'বলৈকে মই তেওঁৰ ওচৰলৈ গৈছিলোঁ কিন্তু কথাটো শুনাৰ লগে লগে তেওঁৰ যি অৱস্থা হ'ল সেই অৱস্থাটো মই চাই থাকিব নোৱাৰিলোঁ আৰু কৈ দিলোঁ যে বিয়া ঠিক হৈ থকা ছোৱালীজনীক কোনে বিয়া কৰাব সেই টেনশ্যন আপুনি ল'ব নালাগে তাইক মই বিয়া কৰাম
দেউতা প্লিজ তুমি কথাটো ই নিজে বিয়া কৰাম বুলি কৈছে যেতিয়া তোৰ কোনো আপত্তি মই নুশুনো আমাৰ ভুল হ'ল আমি মানুহ চিনি নাপালো আৰু এতিয়া চিনি পাইছো যেতিয়া মই পুনৰ ভুল নকৰো মই বৰবৰাক ফোন কৰি জনাম যে দেৱৰাজে মোৰ ছোৱালীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে আৰু মোৰ কোনো আপত্তি নাই এতিয়া পিছে কি কৰিম বুলি ভাবিছে দেৱে অমৃতাক বিয়া কৰাৰ কথা কৈছে আপুনি গম পাইছে নহয় যদি তুমি মোৰ কথাখিনি বুজি পোৱা তেনেহ'লে মই ভাবো তুমি নিশ্চয় একচেপ্ট কৰিবা কোনখিনি কথা ফোনত ক'ব পৰা কথা নহয় এতিয়া পিছে কি কৰিম বুলি ভাবিছে দেৱে অমৃতাক বিয়া কৰাৰ কথা কৈছে আপুনি গম পাইছে নহয় দৌৰাই মোক কৈছে আপুনি কি বুলি ক'লে মোৰ একো আপত্তি নাই বুলি কৈছো কিন্তু চাইনি সি যদি অমৃতাৰ লগত সুখী হ'ম বুলি ভাবিছে তেনেহ'লে তোমাৰ আৰু মোৰ ইয়াত আপত্তি কৰিবলগীয়া কিবা আছে বুলি মই নাভাবোঁ কিন্তু মই চাইনিৰ কথা কৈছো তাইৰ লগতো মই নিজে কথা পাতিছিলো আনকি তাই মাক দেউতাককো মাতি পঠিয়াইছিলো মাক হিচাপে তুমি ভাবিছিলা কিন্তু ল'ৰাই যদি মন নকৰে তাত তোমাৰ মোৰ কৰিব লগা কি থাকিল ইমানখিনি কথা পতাৰ পিছত তেওঁলোকে এতিয়া আমাক কি বুলি ভাবিব তাইক কথাটো বুজাই দিলেই হ'ল আৰু মই কি ভাবো জানা এই বিয়া বোলা বস্তুটো ল'ৰা আৰু ছোৱালীৰ নিজৰ পছন্দ মতে হ'ব লাগে তাৰমানে আপুনি দৌৰাক মত দিয়ে দিলে আপোনাৰ যদি কথাটোত আপত্তি কৰিবলগীয়া একো নাই তেনেহ'লে আপুনি ইমানকৈ কি ভাবি আছে মই কি ভাবিছো জানা কি অমৃতাই বাধ্যত পৰি এই বিয়াত সন্মতি দিছে নে তাই দেৱক সঁচা অন্তৰ ভাল পোৱা দিব পাৰিব সি যদি সঁচা ভাল পোৱা নাপায় মোৰ দুখ লাগিব মই কিন্তু কথাটো বেয়া পোৱা নাই তই বা কি ক তাকে কিনো তাকে তাৰমানে তই কথাটো ভাল পোৱা নাই ভাল পোৱাৰ লগতে মোৰ বৰ ডাঙৰ চিন্তা এটা হৈছে বাইদেউ কি চিন্তা অমি বাৰু সঁচাকৈ সুখী হ'ব পাৰিবনে
নে তাই দেউতাকৰ কথা ভাবিহে? সকলো মাক বাপেকে ল'ৰা ছোৱালী ভালেই চিন্তা কৰে, অন্তত এই কথাটো অমিয়ে নুবুজাকে থকা নাই। শুন শান্তনা, এই জন্ম মৃত্যু বিবাহ এই সকলোবোৰ ভগৱানৰ ওচৰত। তাইৰ বিয়াখন চাগে ভগৱানে দেৱৰাজৰ লগতে ঠিক কৰি থৈছে। ভগৱানৰ ইচ্ছা কোনো অৱমাননা কৰিব নোৱাৰে। হেল্ল', আপুনি এনেকুৱা এটা প্ৰপ'জেল কিয় দিছে? প্ৰপ'জেল দিছো, তুমি একচেপ্ট কৰা নকৰা তোমাৰ কথা। লগতে আৰু এটা কথা কৈ থওঁ, মই যি কৈছো ইম'চনেলি কোৱা নাই। দুৰা আংকল মানে তোমাৰ দেউতাক চিন্তাৰ পৰা মুক্ত কৰিবলৈহে মই প্ৰপ'জেলটো দিছো। আপুনি ভাবেনে মই প্ৰপ'জেলটো একচেপ্ট কৰিম বুলি? যদি তুমি মোৰ কথাখিনি বুজি পোৱা তেনেহ'লে মই ভাবো তুমি নিশ্চয় একচেপ্ট কৰিবা। কোনখিনি কথা? ফোনত ক'ব পৰা কথা নহয়, মই তোমাক লগ কৰিব লাগিব। ঠিক আছে, এনেও মই এফালে ওলাই গৈ আছিলোঁ। মই আপোনাক লগ কৰি আছোঁ আজিয়ে। অ'কে, বাই। অ'কে। কথাটো অমৃতাক সুধিব লাগিব। নহয়, তুমি কথা পাতিবা। মই কাৰ লগত কি কথা পাতিম? তুমি অমৃতাক সুধিবা তাই দেৱক সঁচা ভাল পোৱা দিব পাৰিবনে নাই। আমাৰ দেৱ খুব ভাল ল'ৰা, তাৰ অন্তৰখন বৰ কোমল। সি যাৰ লগত গোটেই জীৱনটো কটাব, তেওঁৰ পৰা যদি সঁচা ভাল পোৱা নাপায় তেনেহ'লে মই কেনেকৈ সহ্য কৰিম? তুমিও নোৱাৰা। সেইটোতো হয়ে। যদিও আমি সকলোৱে সন্মতি দিছো, এতিয়া গোটেই কথাখিনি নিৰ্ভৰ কৰিছে অমৃতাৰ ওপৰত। তাইৰ পৰা আমি এটা স্পষ্ট উত্তৰ পাবই লাগিব। অমি, ক'ত যাও? ক'ত যাও? কাম এটা আছে আপা, আহি আছোঁ ৰ'বা। গোটেই জীৱন অমিতৰ কাৰণে তাই কেনেকে বহি থাকিবলৈ দিবা নেকি? মই ঠিক তেনেকৈতো কোৱা নাই। মই সুবিধা লৈছো বুলি ভাবিছা নেকি? নাজানো। মই সুবিধা লোৱা নাই, আৰু মই সুবিধা লোৱা মানুহো নহয়। মই কেৱল তোমাৰ ঘৰৰ মানুহক চিন্তাৰ পৰা মুক্ত কৰিব বিচাৰিছো। অ' ৰিয়েলি? হাই। হেৰি, আমি বাৰু তাইক জোৰ কৰিছো নেকি? এবাৰ ভাবি চাওকচোন। তেনেহ'লে কি কৰিবা? গোটেই জীৱন অমিতৰ কাৰণে তাই কেনেকে বহি থাকিবলৈ দিবা নেকি? মই ঠিক তেনেকৈতো কোৱা নাই। শুনা, এদিন বৰবৰাহঁত নিজে অমিৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিছিল, আৰু আমি বিমুখ কৰি তেওঁলোকক ঘৰৰ পৰা পঠাই দিলো। চাবলৈ গ'লে তেওঁলোকে আমাক বেয়া পাব লাগিছিল, কিন্তু তেওঁলোকে কি কৰিলে? বেয়াটো নাপালেই, বৰঞ্চ তেওঁলোকে নিজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। কিবা পাম বুলি বা কিহবাৰ আশাত তেওঁলোকে আমাক সহায় কৰিব বিচৰা নাছিল। তেওঁলোকৰ মনত এটা ভাল মন আছে কাৰণে আমাক এনেকে সহায় কৰিবলৈ আহিছে। তুমি যি বিচাৰা পৃথিৱীত তাকেই পাবা, কিন্তু এনেকুৱা ভাল মনৰ মানুহ
তুমি হাবাথুৰি খালেও বিচাৰি নোপোৱা আৰু সেই ভাল মনৰ মানুহ ভগৱানে নিজে আমাৰ ওচৰলৈ পঠাই দিছে আমি তেওঁলোকক আঁতৰে পঠাব নোৱাৰো দাদা ৰখক এতিয়া কওক আপুনি কিয় এনেকুৱা কৰিলে মইতো আপোনাক অমিতৰ কথা ক'বলৈহে দেউতাৰ ওচৰলৈ পঠাইছিলো মই সুবিধা লৈছো বুলি ভাবিছা নেকি নাজানো মই সুবিধা লোৱা নাই আৰু মই সুবিধা লোৱা মানুহ নহয় মই কেৱল তোমাৰ ঘৰৰ মানুহক চিন্তাৰ পৰা মুক্ত কৰিব বিচাৰিছো অ ৰিয়েলি তাৰমানে আপুনি যেনেকৈ দেউতাক বিজনেছত হেল্প কৰিছিল এতিয়া আপুনি মোক বিয়া পাতি আমাৰ পৰিয়ালটোক হেল্প কৰিব বিচাৰিছে কাৰোবাৰ প্ৰতি আন্তৰিকতা বা ভাল ভাৱ নাথাকিলে তেওঁৰ লগত জীৱন কটোৱাৰ কথা ভাবিব পাৰি জানো জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাৰ প্ৰতি ভাল পোৱা জন্ম হৈছিল আৰু সেইগৰাকী হলা তুমি কিন্তু মই বিচৰাৰ দৰে তুমি মোক সহায় নিদিলা সেই সময়ত মই মোৰ ভাগ্যকে দুখ দিছিলো দুখ লাগিছে কিন্তু কোনো আক্ষেপ নাছিল এক্সিডেণ্টলি মই ভাল পোৱাৰ ছোৱালীজনীৰ জীৱনত এটা ঘটনা ঘটিল যিটো ঘটনাই তাই মুখৰ হাঁহি কাঢ়ি নিলে চিৰ জীৱনৰ বাবে তাইৰ মুখৰ হাঁহি হেৰাই যাব সেইটো মই সহ্য কৰিব নোৱাৰিম আৰু আপুনি কিয় ভাবিলে যে আপুনি মোৰ মুখৰ হাঁহি ঘূৰাই আনিব পাৰিব